মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ইংৰাজীৰ লেছন 4ৰ ডকৰি লাৰ্ণছ এবাউট দ্য পঞ্চায়ত নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি এক্টিভিটিজ অৰ্থাৎ অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে? Here are some words from the text and their meanings. Test your understanding by matching the word on the left which their meaning on the right. তো ইয়াত কি কৈছে? এইফালে শব্দ দিয়া আছে আৰু এইফালে শব্দৰ অৰ্থবিলাক দিয়া আছে। তো তোমালোকক এই শব্দৰ অৰ্থবিলাকৰ লগত তোমালোকক কাৰ চিন দি মিলাব লাগে। তো প্ৰথমে কি দিছে? ইনষ্টিটিউশ্যনছ। তো ইনষ্টিটিউশ্যনছ এইটো অৰ্গেনাইজেশ্যনছ অৰ ছ'চাইটি। তাৰপিছত কি দিয়া আছে? ইলেকশ্যনছ। তো ইলেকশ্যনটো কাৰ লগত মিলিব? ইলেকশ্যন অৰ্থাৎ আমি যে ভোট দিওঁ, এই ভোট দিয়াৰ লগত সম্পৰ্ক থাকে। তো তোমালোকে ইয়াত বিচাৰি উলিয়াব লাগিব ক'ত এইটো আছে। এইটো the experience through which we vote for new leaders. তাৰপিছত কি দিয়া আছে? চিনচিয়াৰিটি। তো চিনচিয়াৰিটি কাৰ লগত মিলিব? চিনচিয়াৰিটি মিলিব এইটো ডিভোশ্যনছ অৰ পাৰপছ। এইটো মিলি ইয়াৰ লগত এনেকৈ মিলাই ল'বা। তাৰপিছত ডেফিনেটলি এভেল্ট। তো এইটো কি? এইটো কাৰ লগত মিলিব? ইয়াৰ লগত মিলিব হেভিং এ ফিজিকেল অৰ মেণ্টেল কণ্ডিশ্যনছ। তাৰপিছত কি দিয়া আছে? স্কিম। তো স্কিমটো কাৰ লগত মিলিব? স্কিমটো যিকোনো প্লানৰ লগত মিলিব, এইটো স্কিম। তাৰপিছত ছাবষ্টিটিউশ্যনছ, এইটো কাৰ লগত মিলিব? লাৰ্জ চাইজ। এইটো হৈছে লাৰ্জ চাইজ অৰ এমাউণ্ট, এইটো এনেকৈ মিলিব। তাৰপিছত ৰুৰেল। ৰুৰেল মানে কি? গাঁৱলীয়া, সাধাৰণতে গাঁৱলীয়া অঞ্চলবিলাকক ৰুৰেল বুলি কোৱা হয়। তো ৰুৰেলটো তোমালোকে ক'ত গাঁও আছে, ইয়াৰ লগত তোমালোকে মিলাব লাগিব। ৰিলেটিং এইটো ইয়াৰ লগত ৰিলেটিং টু এ ভিলেজ অৰ দ্য কাউণ্ট্ৰি ছাইড। তাৰপিছত টেক্স। তো টেক্স সাধাৰণতে কি? পইচাৰ লগত জড়িত থাকে। তো তোমালোকে এইটো নিজে নিজে পাৰিবা। দি মানি চিটিজেনছ অফ কাউণ্ট্ৰি হেভ পে টু দ্য গভৰ্ণমেণ্ট টু হেল্প ইট ডু ডিফাৰেণ্ট কাইণ্ড অফ ৱৰ্ক। তো এইটো এনেকৈ ইয়াৰ লগত মিলে। তাৰপিছত কুৱেৰেল। তো কুৱেৰেলটো কি হ'ব? কুৱেৰেলটোতো জানা, যিকোনো কাজিয়া কৰা, ইয়াৰ লগত মিলিব। এংগ্ৰি ডিছপুট, আনফ্ৰেণ্ডলি ৰিলেশ্যনছ উইথ ছামৱান। তাৰপিছত গভৰ্নেন্স। তো গভৰ্নেন্স এইটো কি হ'ব? এইটো মেনাৰ্ছ অফ গভৰ্নিং অৰ ৰুলিং। তো তোমালোকে এনেদৰে মিলাই ল'বা। তো তোমালোকৰ সুবিধাৰ কাৰণে মই এনেকৈ তোমালোকৰ কাৰণে লৈ আহিছোঁ। 1 নম্বৰ ইনষ্টিটিউশ্যনছ, তো মানে কি? অনুষ্ঠান। তো ইয়াৰ অৰ্থ হ'ব অৰ্গেনাইজেশ্যনছ অৰ ছ'চাইটি। ঠিক তেনেদৰে ইলেকশ্যনছ, দি এক্সাৰচাইজ থ্ৰড হুইচ উই ভোট ফৰ নিউ লিডাৰ্ছ। তো এনেকৈ মই তোমালোকৰ কাৰণে গোটেইখিনি লিখি দিছোঁ মিনিং সহ। অসমীয়াত মিনিং সহ মই লিখি দিছোঁ। তোমালোকে এনেকৈ নিজে নিজে এবাৰ চাই ল'বা। তো অসমীয়া মিনিংটো তোমালোকে যদি এবাৰ বুজি পোৱা, তোমালোকৰ মনত থাকিব। তো তোমালোকে এবাৰ এইখিনি তোমালোকে ভালদৰে পঢ়িবা। তাৰপিছত 2 নম্বৰত কি কৈছে? কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স উইথ ইনফৰমেশ্যনছ ফ্ৰম দ্য টেক্সট। তো ইয়াত কি কৈছে? তোমালোকক ইয়াত খালী ঠাই তলৰ বাক্যসমূহৰ পাঠটিৰ সহায় লৈ পূৰ্ণ কৰিব, খালী ঠাইবিলাক পূৰ্ণ কৰিব দিছে। চ' ইয়াৰ 1 নম্বৰটোত কি আছে? ডকৰি ষ্টাডিজ ইন ক্লাছ। তো ইয়াৰ খালী ঠাইত কি লিখিবা? খালী ঠাইত লিখিবা 8, ক্লাছ 8। তাৰপিছত কুৱেশ্যন বিৰ উত্তৰত তোমালোকে কি লিখিবা? দি নেম অফ হাৰ স্কুলছ। তো স্কুলৰ নামটো কি তোমালোকে জানা। উত্তৰত লিখিবা দিচাংমুখ জনজাতি হাই স্কুল। তো ছাত্ৰ-ছাত্ৰীসকল, এই খালী ঠাইৰ ABCDEFG এই সকলো খালী ঠাইৰ উত্তৰবিলাক মই তোমালোকক ডাইৰেক্ট দি আছোঁ। তো চিৰ উত্তৰ তোমালোকে লিখিবা কংকি মিলি। হাৰ ফাদাৰ্ছ নেম ইজ কংকি মিলি। তাৰপিছত কুৱেশ্যন ডিৰ উত্তৰত তোমালোকে লিখিবা হি ৱাৰ্ক ইন দ্য পঞ্চায়ত অফিচ। উত্তৰত লিখিবা পঞ্চায়ত অফিচ। খালী ঠাইত কি লিখিবা? পঞ্চায়ত অফিচ। ইয়াত লিখিবা ডক্সেৰী গোজ টু স্কুল বাই, খালী ঠাইত কি লিখিবা? বাইচাইকেল। তাৰপিছত এফত কি কৈছে? she laughed
the right because she তাৰপিছত খালি ঠাইত লিখিবা gets to know new things every day খালি ঠাইত এইখিনি লিখিবা এই মোটা মোটাকে যে আখৰবিলাক আছে এইখিনি তোমালোকে খালি ঠাইত লিখিবা তাৰপিছত জিত উত্তৰত তোমালোকে লিখিবা 21 years old খালি ঠাইত এইখিনি লিখিবা to contend panchayat elections one has to be above 21 years old তাৰপিছত 3 নম্বৰত কি কৈছে 3 নম্বৰত কি কৈছে answer the following questions to understand the next better তো কি কৈছে পূৰ্বতে পঞ্চায়তৰ তো ইয়াত 3 নম্বৰত কি কৈছে answer the following questions to understand the text better তো ইয়াত কি কৈছে তলৰ উত্তৰবিলাকৰ তোমালোকৰ উত্তৰ দিব দিছে কোশ্চেনবিলাকৰ তো ইয়াৰ কোশ্চেন 8 কি কৈছে what was the meaning of panchayat long ago তো ইয়াৰ কি কৈছে পূৰ্বতে পঞ্চায়তৰ অৰ্থ কি আছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা long ago panchayat meant a systems of governance run by 5 elderly men called पंच ग्रामीण प्रमुख तो उत्तर তোমালোকে এনেদৰে লিখিবা long ago panchayat meant a systems of governance run by 5 elderly men called पंच ग्रामीण प्रमुख তো ছাত্ৰছাত্ৰীসকল উত্তৰবিলাক তোমালোকৰ কাৰণে একেবাৰে ছুটি ছুটিকৈ আনিছে যাতে তোমালোকৰ মনত বা মুখস্থ কৰাত সুবিধা হয় তো তোমালোকক যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিবা আৰু তোমালোকে কোনখন ডিস্ট্ৰিক্টৰ পৰা মোৰ ভিডিও চাই আছা কমেন্ট কৰি জনাবা তাৰপিছত কোশ্চেন বিত কি কৈছে হোৱাট ইজ দ্য মিনিং অফ পঞ্চায়ত নাও ইয়াৰ উত্তৰ তোমালোকে লিখিবা নাও এ পঞ্চায়ত ইজ an important institution for social change and is responsible for rural development তাৰপিছত কোশ্চেন সিত কি কৈছে what kind of work is done by the panchayat পঞ্চায়তে কেনে ধৰণৰ কাম কৰে উত্তৰ তোমালোকে লিখিবা the panchayat build and repairs rural roads bridges and house for the poor তাৰপিছত কোশ্চেন ডিত কি কৈছে from where does the panchayat get money to perform all its work তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ইয়াৰ অৰ্থটো কি পঞ্চায়তে নিজৰ কামসমূহ কৰি যাবৰ বাবে কৰ পৰা পইচা লাভ কৰে তো উত্তৰ তোমালোকে লিখিবা কি the panchayat gets some money from tax on vehicles river ghat bazaars and fields to carry out its work তাৰপিছত কোশ্চেন 8 কি কৈছে how did the panchayat help ধনিৰাম পঞ্চায়তে ধনিৰামক কিদৰে সহায় কৰিছিল তো উত্তৰ তোমালোকে লিখিবা কি the panchayat helped ধনিৰাম by building a house for him তাৰপিছত কোশ্চেন এফত কি কৈছে how did ধনিৰাম spend the cold December night কি কৈছে ধনিৰামে ডিসেম্বৰৰ জাৰৰ ৰাতিবৰ কিদৰে পাৰ কৰিছিল তো উত্তৰ তোমালোকে লিখিবা ধনিৰাম spent the cold December night on the open veranda to Doxaris school building তাৰপিছত 4 নম্বৰত কি কৈছে you have just read about the panchayat using information from the lesson fill in the blank তো তোমালোকে যদি লেসনটো ভালদৰে এবাৰ পঢ়িছা তোমালোকে ইয়াৰ উত্তৰবিলাক তোমালোকে লিখিব পাৰিবা তো পঞ্চায়তৰ মিনিমাম এজ পঞ্চায়তৰ ইলেকশ্যন খেলিবলৈ মিনিমাম এজ কিমান হ'ব লাগে পাৱাৰ অফ পঞ্চায়তৰ কি কৰিব ক্ষমতা কাইণ্ডছ ৱৰ্ক অফ পঞ্চায়তে কি কাম কৰে আৰু সোৰ্স অফ মানি কৰ পৰা পইচা পায় এইখিনি তোমালোকক লিখিব লাগে তো তোমালোকে এনেদৰে লিখিবা মিনিমাম এজ টু কণ্টেণ্ট 21 years the power of পঞ্চায়তৰ ক্ষমতা তোমালোকে এনেদৰে লিখিবা the Indian constitution's grand power of panchayat to raise taxes plan development scheme and work for local development তাৰপিছত kind of work panchayat does
Panchayat work for the development of village, social change, build a repair rural roads, bridge, house for poor. তাৰপিছত কি দিছে source of money. The Panchayat raise a little money from tax on vehicles, river ghat, bazaars, and bills, etc. They also get an annual grant from the Panchayat and Rural Development Department of the government. তাৰপিছত 5 নম্বৰত কি কৈছে the morning assembly of Disangmuk Janajati High School being 8:45 every day. Each students of school has delivered a space according to rosters prepared by the school authorized. When doctor is turn calm, she gave the following speech. তো এই স্পিচখিনি পঢ়িব দিছে গুড মৰ্নিং ৰেসপেক্ট প্ৰিন্সিপাল টিচাৰ্স পেৰেণ্টছ এণ্ড মাই ফ্ৰেণ্ডছ আই এম ডকৰি টুডে আই এম গোয়িং টু টক about the fathers of your nations Mahatma Gandhi, who is also known as Papu. His full name is Mohandas Karamchand Gandhi. Gandhi was born 2nd October 1869 in Porabandar, Gujarat in India. He was a great freedom fighter who led India in its fight against the British rule. Gandhiji died 30 January 1948. His life story is source inspirations for all of us. Imagine that your turn to deliver a speech of your morning assembly is tomorrow. Prepare by the speech of Dr. Example and present in the class. Your teacher will ask to introduce deliver to speech one by one. তো তোমালোকে এনেদৰে উত্তৰখিনি লিখিবা গুড মৰ্নিং ৰেসপেক্টেড প্ৰিন্সিপাল টিচাৰ্স এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ তো ইয়াত তোমাৰ নাম লিখিবা নিজৰ নিজৰ তাৰপিছত এনেদৰে লিখিবা টুডে I would like to speak a few words about the importance of education. Education helps us to gain knowledge and develop good values. It teaches us discipline, honesty, and respect for others. Through education, we can become responsible citizens and serve your country better. তো এনেদৰে তোমালোকে লিখিবা Students are the futures of the nations. If we study sincerely and work hard, we can make your parents, teachers, and your country proud. Therefore, we should value our education and use it the good of society. Thank you. Have a nice day. তাৰপিছত 6 নম্বৰত কি দিছে ডিসকাস ইন স্মল গ্ৰুপ তো স্মল গ্ৰুপত তোমালোকক ডিসকাস কৰিব দিছে কিহৰ ওপৰত if you want to help the needy would it be fine to do immediately why not তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা এনেকৈ ডিসকাস কৰিবা yes it is good to help the needy immediately because they may need urgent support to food, shelter or health. Immediately help can reduce their suffering. তাৰপিছত বিট কি দিছে how would you like to help a person with special needs share your ideas তো কি লিখিবা তোমালোকে I would like to help a person with special needs by assisting them in daily activities, showing kindness and respect, and supporting them to become independent. তাৰপিছত চিট কি কৈছে did Kunki Mili plan their right things to help Dhoniram? Give more suggestions. Yes, Kunki Mili planned the right to things by the arranging a home for people with special needs. He could also arrange medical care, regular food and
ভকেশ্যনাল ট্ৰেইনিং ফৰ such people. তাৰপিছত 7 নম্বৰত কি কৈছে Dokori will work in the panchayat when she finish schools. Write a paragraph on what you will do for your village or town when you grow up. তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি when I grow up I want to work for the development of my village. I will help people understand the importance of education and encourage children to go to schools regularly. I will work to keep my village clean by separating awareness about cleanliness and proper waste disposal. I will also help poor people by guiding them to government scheme and facilities. I will try to plant more trees and protect the environment. By doing these things, I hope to make my village better and happier place to live. তাৰপিছত 8 নম্বৰত কি কৈছে let's practice changing others questions into the reported form. তো ইয়াৰ এত কি কৈছে she said to her father what kind of work do you do. কি কৈছে তাইৰ দেউতাকে সুধিলে আপুনি কেনে ধৰণৰ কাম কৰে. তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা she asked her father what kind of work he did. তাৰপিছত বেদ কি কৈছে she said to have a father where do you get all the money from. তো ইয়াৰ উত্তৰ লিখিবা she asked her father where they got all the money from. তাৰপিছত said কি কৈছে she said to her father is that enough to do so much work. উত্তৰ লিখিবা she asked her father if what was enough to do so much work. তাৰপিছত did কি দিছে she asked him why don't you build a house for poor Dhaniram. উত্তৰ লিখিবা she asked him why they don't build a house for poor Dhaniram. তাৰপিছত এত কি দিছে she said to him what is a panchayat. উত্তৰ তোমালোকে লিখিবা she asked him what a panchayat was.